মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে ভালে আছা, সুস্থ আছা। আহাচোন আজি মই তোমালোকক পঢ়াব গৈ আছোঁ ক্লাছ 7ৰ লেচন নাম্বাৰ 2। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি চাম ক্লাছ 7ৰ লেচন নাম্বাৰ 2 কি আছে। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আমি চাওঁ সকলোৱে একেলগে লেচন নাম্বাৰ 2টোত কি দিছে আৰু তাৰ কুৱেশ্যন এনচাৰসমূহনো কি একেলগে আলোচনা কৰি আমি ধুনীয়াকৈ কুৱেশ্যন এনচাৰসমূহ লিখিম। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, আহাচোন চাওঁ। চোৱা লেচন নাম্বাৰ 2টো কি দিছে। লেচন নাম্বাৰ 2ৰ নামটো হৈছে উৰুকা এডভেঞ্চাৰ। ঠিক আছে, উৰুকা এডভেঞ্চাৰ। উৰুকা কোনদিন হয়? বিহুত আগদিনে কি উৰুকা হয়নে? সেই উৰুকাৰ এডভেঞ্চাৰ এটা দুঃসাহসিক গল্প হ'ব ইয়াত। এতিয়া চাওঁচোন আমি এই উৰুকা এডভেঞ্চাৰটোত কি দিছে। ঠিক আছে, দ্য ৱৰ্ড এডভেঞ্চাৰ। এডভেঞ্চাৰ ৱৰ্ডটো মানেনো কি সেইটো আগত আমি বুজি লওঁ। দ্য ৱৰ্ড এডভেঞ্চাৰ মিনছ এন আনইউজুৱেল এণ্ড এক্সাইটিং এক্সপিৰিয়েঞ্চ। লুক এট দ্য পিকচাৰ বিল'। এই পিকচাৰটো তোমালোকক দেখিব দিছে। হেভ ইউ এভাৰ এক্সপিৰিয়েঞ্চড এ নাইটলি এডভেঞ্চাৰ লাইক দিছ? মানে তোমালোকক সুধিছে যে তোমালোকৰ এনেকুৱা কোনো এক্সপিৰিয়েঞ্চ আছেনে, তোমালোকৰ এনেকুৱা কোনো অনুভূতি আছেনে যিবিলাক তোমালোকে ৰাতি ধৰা কৰিছা, কোনো এডভেঞ্চাৰ তেনেকুৱা আছেনে? সেইটো তোমালোকক সুধিছে। শ্বেয়াৰ উইথ ইউৰ ক্লাছমেটছ হোৱাট কাইণ্ড অফ এন এডভেঞ্চাৰ অফ ইউ হেড। নাও ৰিড হোৱাট হেপেন টু মহেন এণ্ড হিজ ফ্ৰেণ্ডছ ওৱান নাইট। আৰু মহেন আৰু তাৰ ফ্ৰেণ্ডৰ লগত এদিন ৰাতি কি হৈছিল সেই ঘটনাটোৱেই এই পাঠটোত দিছে। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কি হৈছিলে মই অলপ তোমালোকক থুলমূলকৈ বুজাই দিওঁ। ইয়াত আছিল মহেন আৰু তাৰ 4জন বন্ধু আছিলে। ঠিক আছে, এইটো ইয়াত চাবা, ইয়াত লিখা আছে, মই অলপ পঢ়ি দিছোঁ। মহেন্দ্ৰ লাভিংলি কল্ড মহেন, মানে মহেন্দ্ৰক ভাল পায় সকলোৱে কি বুলি মাতে? মহেন বুলি মাতে। তোমালোকক এনেকুৱা আছে নহয় বহুতৰ যে ধৰা কোনো এটা নামক শ্বৰ্ট নামেৰে মাতে নহয়। ধৰি লোৱা যিকোনো এটা নাম আছে, ধৰি লোৱা ৰিয়া, এতিয়া ৰিয়াটো ৰি বুলি মাতিলা, এনেকুৱা থাকে নহয়, তেনেকুৱাই। তো এইটো ধৰা মহেন্দ্ৰৰ আধা নামটো মহেন বুলি সকলোৱে মাতে। ইজ ফ্ৰেণ্ড সিহঁৰ তাৰ বন্ধুৰ সকলে আৰু। ইজ টকটিভ ৰেষ্টলেছ এণ্ড অলৱেজ চিয়াৰফুল অন দ্য ইভ অফ দ্য এছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল মাঘ বিহু দিছ ইয়াৰ। দিছ ফ্ৰেণ্ডছ সঞ্জু, নান্টু, ৰিংকু এণ্ড ৰোমন। এই 4জন হৈছে মহেন্দ্ৰৰ ফ্ৰেণ্ড। ঠিক আছে, আৰু এইটো হাৰ্ভেষ্ট ফেষ্টিভেল হৈছে কৃষিৰ লগত জড়িত যিটো ফেষ্টিভেল, সেই ফেষ্টিভেলটো কোৱা হয় হাৰ্ভেষ্ট ফেষ্টিভেল। আৰু সেই হাৰ্ভেষ্ট ফেষ্টিভেলটো কি? মাঘ বিহু। আমাৰ মাঘ বিহুটো কেতিয়া হয়? যেতিয়া পথাৰৰ পৰা শস্যসমূহ আমি চপাই আনো ঘৰলৈ, তেতিয়া আমাৰ মাঘ বিহুটো উদযাপন কৰা হয়, হয়নে নাই? সেই মাঘ বিহু কি বিহু বুলি কোৱা হয়? আৰু এটা নাম আছে নহয় ছাত্ৰ-ছাত্ৰীসকল, মাঘ বিহু ভোগালী বিহু বুলি কোৱা হয়। ঠিক আছে, নেক্সট কি কৈছে? ইট ৱাজ দ্য উৰুকা নাইট দে প্ৰপ'জ ডেট মহেন শুড লিড দেম ইন এন উৰুকা এডভেঞ্চাৰ। আৰু মহেনে কি কৰিব? লিড কৰিব, এটা উৰুকা এডভেঞ্চাৰৰ এটা লিড কৰিব। ঠিক আছে, উৰুকাৰ দিনা সিহঁতে এটা এডভেঞ্চাৰ কৰিব খুজিছে, এটা কিবা দুঃসাহসিক কাম কৰিব খুজিছে। মহেন জাম্পড আপ এক্সাইটলি এণ্ড লুকড এট হিজ ফ্ৰেণ্ড উইথ এন এয়াৰ অফ অথৰিটি। হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ। আৰু মহেনে নহয় কথাটো শুনাৰ লগে লগে খুব জাম্প মাৰি উঠিলে, কাৰণ তাই খুব ভাল আনন্দ পাইছে যে তাই লিড কৰিব আৰু সকলোৱে মিলি এটা এডভেঞ্চাৰ কৰিব, নহয় জানো? তোমালোকে যেতিয়া বন্ধুসকলৰ লগত মিলি এটা কাম কৰা তেতিয়া ভাল লাগে নে নাই? সকলোৱে হাঁহি ধেমালিৰ মাজত যিকোনো এটা গেম খেলা বা কোনো ধৰণৰ এটা কাম কৰা স্কুলত, তেতিয়া ভাল লাগে নহয়? আৰু কোনোবা এজনে যদি লিড কৰে, সেইটো যদি কেপ্টেইন হয়, নেতৃত্ব দিয়ে, তেতিয়াতো সেই কামটো তাৰো ভাল লাগিব, তাৰ সমনীয়া আৰু সকলোৰো ভাল লাগে, হয়নে? এতিয়া চোৱা নেক্সট পেৰাগ্ৰাফটো কি দিছে, সেই কথাটো ইয়াত কৈছে। আৰু এইটো তোমালোকে মনত ৰাখিবা যে মহেন্দ্ৰৰ 4জন ফ্ৰেণ্ডৰ নাম কি আছিল? সঞ্জু, নান্টু, ৰিংকু এণ্ড ৰোমন। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, নেক্সট কি দিছে চোৱা। সঞ্জু দ্য ইল্ডেষ্ট them said in an excited voice, we will spend the night in our Belagar feasting house. When everyone is asleep, we will go and pick vegetables and have another feast tomorrow. কৈছে যেতিয়া সকলোৱে শুই যাব তেতিয়া আমি কি কৰিম? ভেজিটেবলছবিলাক উঠাই চুৰি কৰি সিহঁতে লৈ আহিব। এইটো হৈছে এডভেঞ্চাৰ, সিহঁতেতো প্লেন বনাই
আছে বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল তাৰপিছত শুনা এইটো কি কৈছে য়েছ ইট ইজ আৱাৰ অল্ড কাষ্টম উই মাষ্ট অনাৰ ইট মহেন ৰেছপণ্ডেড গ্লিফুলি মানে কৈ আছে ঠিক আছে সিহঁতে মানে আনন্দ কৰি আছে এইটোতো ঠিক আছে এইটোতো আমাৰ মানে অধিক আমি এইটো কৰিম কৰি পেলাই সিহঁতে মানে এইটো খুব দৰকাৰ সিহঁতে এই কামটো কৰিব মহেনে কৈ আছে ৰেছপণ্ড কৰি আছে ঠিক খুব আনন্দ সহকাৰে তাই ৰেছপণ্ড কৰি আছে ঠিক আছে বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল এতিয়া সিহঁতে মানে কেনেকৈ যাব সেইটো soon the grand Uruka feast was over everyone left for their respective homes আৰু যেতিয়া উৰুকা ফেষ্টিভেলটো শেষ হৈ গ'ল সকলোৱে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল the mischievous five stayed behind, huddling around the big fire. When it was past midnight, Mohen rose and commanded the others to follow him in their nocturnal adventure. They made straight for Shantiram's house at the end of the lane. Shantiram was a retired army man and farming was his hobby. His garden was full of cabbages, brinjals, carrots and other seasonal vegetables. ঠিক আছে মানে শান্তিৰাম ইয়াৰ পৰা আহিব who was শান্তিৰাম কোন আছিল প্ৰশ্নটো তোমালোকে পাবা তেতিয়া এইটো লিখিব লাগিব শান্তিৰাম was a retired army এজন ৰিটায়াৰ কৰা এজন আৰ্মি মানুহ আছিল তেওঁ আৰু তেওঁ কি কৰিছিল মানে খেতি কৰাটো ফাৰ্মিং কৰাটো তেওঁৰ খুব হবি আছিল প্ৰিয় কাম আছিল আৰু হিজ গাৰ্ডেন মানে পুৰা ফুল হৈ আছিল কি হ'লে বন্ধাকবি বেগুন আৰু মানে বেঙেনা তাৰপিছত কেৰটছ আৰু আদাৰ মানে যিটো ছেছনেল যি ভেজি সেইটো ছেছনেল ছিজনত আৰু যিবিলাক মানে ভেজিটেবল আছিল তেনেকুৱা ছিজনেল ভেজিটেবলছত মানে ভৰি আছিল ঠিক আছে কেৰটছ এণ্ড আদাৰ ছিজনেল ভেজিটেবলছ ঠিক আছে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এতিয়া নেক্সট চোৱা কি কৈছে দে ৱাক কুৱেটলি পাছিং জাষ্ট টু put aside the bamboos of the Nongla gate and tiptoed into Shantiram's garden. Then Mohen stopped suddenly. What will we carry the vegetable in? We did not bring a bag. Never mind. We will carry as much as possible in each hand, the friends replied. আৰু নংলা হৈছে কি এটা মানে বাঁহৰ গেট আমাৰ যিটো থাকে নহয় জেওৰা দি পেলাই গেটবিলাক যে বনায় তেনেকুৱা এটা বাঁহৰ গেট দিয়া হৈছে আৰু তেওঁলোকে কি কৰিলে ৰাতি ওলালে বস্তু মানে ভেজিটেবলছ চুৰি কৰিবলৈ তাৰপিছত সিহঁতে কি কৰিলে মহেনে মানে হঠাৎ মানে ৰখি গ'ল আৰু ছাডেনলি ৰখি গ'ল আৰু ক'লে যে কি হ'ল মইতো কোনো ধৰণৰ আমিতো বেগ আনা নাই আমি ভেজিটেবলবিলাক কিহেৰে ভৰাই নিম তেতিয়া মানে বন্ধুবিলাকে বাকীবিলাকে চাৰিজন ফ্ৰেণ্ড আছিলতো সিহঁতে ক'লে একো নহয় আমি হাততে যিমানখিনি পাৰোঁ সিমানখিনি আমি লৈ যাম ঠিক আছে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এইটো হৈছে গল্পটো তাৰপিছত চোৱা কি কৈছে ইট ৱাজ অল ভেৰি চাইলেণ্ট ইন দ্য কোল্ড জানুৱাৰী নাইট আৰু সেই আমাৰ যিটো বিহুটো যেতিয়া হয় মাঘ মাহটো তেতিয়া কিন্তু জানুৱাৰী মাহ থাকে তো তেতিয়াতো বহুত ঠাণ্ডা পৰে নহয় ঠাণ্ডাৰ ছিজন হয়নে নাই তো বহুত কুঁৱলী পৰি থাকে তাৰপিছত দ্য নাইট জাৰ এ স্মল স্পেচিছ অফ আউল মানে ৰাতি আউল যিটো ফেঁচা হয় নহয় এইটোক নাইট জাৰ বুলি কোৱা হয় এইটোতো ৰাতি দেখা যায় তো ৱাজ স্ক্ৰেচিং ইয়াৰলি এট regular intervals. It made the atmosphere all the more haunting. They were all very frightened but put on brave faces. আৰু এইটো মানে কি আমাৰ যেতিয়া ৰাতিৰ চিনাৰীটো কেনেকুৱা থাকে ফেঁচাই মাতি থাকিব তাৰপিছত এই ওচৰে পাজৰে যিবিলাক যি কৰি কি কৰিব পোকামাকড়বিলাকে যিবিলাক কীট পতংগ থাকে এইবিলাকে মাতি থাকে হয়নে নাই সিহঁতে মাতি থাকে আৰু তেতিয়া কি হয় এনেকুৱা ভয়ো লাগে বেছি ৰাতি তোমালোকে ওলাই পেলাই চাবাচোন কেনেকুৱা লাগে ন গোটেই ৰাস্তা ঘাট একদম মানুহ নাইকিয়া হৈ যায় কেনেকুৱা এটা মনে যেন ভয়ো যেন লাগে তথাপি সিহঁতে বহুত সাহসেৰে মানে আৰু কামটো কৰিবলৈ আৰু ওলাইছে আৰু ৰাতিবেলা তাৰপিছত চোৱা নেক্সট পেৰাগ্ৰাফ তাৰপিছত কি কৈছে মহেন who had walked ahead of the others noticed a black heap right in the middle of the rows of vegetables. He thought it was a harmless pile of garbage, but as the boys stretched their hands to pick the vegetables, the black heap suddenly jerked up. আৰু কি হ'ল এয়া চোৱা এনেকৈ সেই মানুহজন এজন দেখিছে না ভূতৰ নিচিনাকৈ বহি আছে তো যেতিয়া সিহঁতে মানে ভেজিটেবল তুলিবলৈ তেতিয়াতো মানে
লৰি উঠিছে তাৰপিছত চোৱা সেইটো কৈছে ছাডেনলি তাৰ জাৰ্ক কৰি উঠিলে তাৰপিছত টু দেয়াৰ আটাৰ হৰৰ মানে খুব ভয়ানক লাগিলে আৰু ইট ডাছ শেড টুৱাৰ্ডছ দেম এট গ্ৰেট স্পীড ইট ৱাজ নান আদাৰ দেন শান্তিৰাম who had been sitting like a black sheep wrapped in a black blanket waiting for such উৰুকা এডভেঞ্চাৰ্ছ আৰু কি কৰিছে শান্তিৰামে কি কৰিছিলে সি জানে উৰুকা এডভেঞ্চাৰ কৰিবলৈ কোনোবা আহিব পাৰে পথাৰৰ পৰা বস্তু তাৰ বাগিচাখনৰ পৰা শাক পাচলি চুৰি কৰি লৈ যাব পাৰে সেইকাৰণে এটা কি কৰিছিলে ব্লেক কালাৰৰ আৰু মানে ব্লেংকেট এটা লৈ চাদৰ এটা লৈ সি মানে কি কৰিছিলে একদম মেৰাই পেলাই সেই পথাৰখনত মানে বহি আছিলে যাতে মানুহে ভূত বুলি পায় মানে ভয় পায় আৰু সিহঁতেতো চাৰি বন্ধু আৰু মহেন্দ্ৰ ভয় পাই গ'ল এইটো খাই পেলাই ঠিক আছে দেখি পেলাই তো ভয় খাই গৈছে পুৰা মাই গড God Lord, oh my God, মানে এনেকৈ কৈছে God Lord, it is a ghost, run মানে কৈছে oh my God, ভগৱান এইটোতো মানে ghost আহি গ'ল ভূত আহি গ'ল চব run মানে দৌৰ মাৰা মহেন screamed they will dust past the open nongla and then to the road আৰু সিহঁতে জেওৰা তেওৰা ভাঙি একদম মানে পুৰা মানে দৌৰি পথাৰৰ পৰা মানে একদম সেই শান্তিৰামৰ ঘৰৰ পৰা একদম দেখিছেনে ইয়াত দৌৰি পেলাই সিহঁতে পলাই আছে দ্য বয়েজ ৰেন ফ্ৰেংকলি আৰু লাইক মানে এণ্টেলপছ এণ্ড মেড গুড দেয়াৰ এস্কেপ চন দে ৱেৰ আউট অফ দ্য ৰিচ অফ দ্য আৰ্মি মেন এইটো হৈছে ফাইন তাৰপিছত এইটো তোমালোকে মানে পঢ়ি ল'বা এই ইমানখিনি মানে তাৰপিছত সিহঁতে এইটো কৰি পেলাই গুচি গ'ল ফাইনেলি ৰিগেইনিং হিজ ব্ৰিথ এণ্ড মহেন এক্সক্লেইমড থেংক গড উই আৰ অল এলিভ বাট কেন উই নট থিংক অফ আদাৰ টাইপছ অফ এডভেঞ্চাৰ্ছ আৰু মানে ভাবিছোঁ মানে এই যাত্ৰাটো বাচি গৈছে আৰু নেক্সট আৰু এনেকুৱা এডভেঞ্চাৰ কৰিবনে আৰু মানে সিহঁতেতো একদম ভয় খাই গৈছে বুজি পাইছেনে ছাত্ৰছাত্ৰীসকল এইটোৱে মানে শান্তিৰামে এনেকৈ বহি থাকি বাগিচাটোত সিহঁতক মানে ভালদৰে ভয় খুৱাই দিলে বুজি পাইছে পাৰ্টটো এতিয়া এইটোৰ নাম হৈছে উৰুকা এডভেঞ্চাৰ এতিয়া আমি পিছৰ নেক্সট কুৱেশ্যন এনচাৰখিনি চাম এইটো নেক্সট কি কুৱেশ্যন আছে সেইটো এইটো চোৱা 1 নম্বৰ কুৱেশ্যনটো কি দিছে হু ৱাজ দ্য লিডাৰ অফ দ্য বয়েজ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইটৰ যে এডভেঞ্চাৰ আছিল এইটোৰ লিডাৰ কোন আছিল ঠিক আছে ছাত্ৰছাত্ৰীসকল মই লিখি দিছোঁ তোমালোকে এনচাৰটো চোৱা এইটো হৈছে 1 নম্বৰ এইটো চোৱা মহিন was the leader of the boys in their adventure on Uruka Night. দেখিছানে এইটো হৈছে A number. Mohen was the leader of the boys in their adventure on Uruka Night. ঠিক আছে ছাত্ৰছাত্ৰীসকল বুজি পাইছা বি নম্বৰ কুৱেশ্যনটো চোৱা বি নম্বৰ কুৱেশ্যনটো কি আছে হোৱাট ৱেৰ দ্য নেমছ অফ মহেন্স ফ্ৰেণ্ড মহেনৰ যি ফ্ৰেণ্ডবিলাক আছিল সেই ফ্ৰেণ্ডছবিলাকৰ নাম কি আমি ইয়াতে পাইছিলোঁ নাই মহেন্সৰ ফ্ৰেণ্ডবিলাকৰ নাম এইটো সঞ্জু নান্টু ৰিংকু এণ্ড ৰোমন পাইছিলোঁ নহয় তো ইয়াতে চোৱা চাৰিজন ফ্ৰেণ্ডৰ নাম হৈছে এইটো সঞ্জু নান্টু ৰিংকু এণ্ড ৰোমেন ৱেৰ মহেন্স ফ্ৰেণ্ড ঠিক আছে সঞ্জু নান্টু ৰিংকু এণ্ড ৰোমেন ৱেৰ মহেন্স ফ্ৰেণ্ড তাৰপিছত চি নম্বৰটো কি চোৱা চি নম্বৰটো আছে হোৱাট ডিড মহেন এণ্ড হিজ ফ্ৰেণ্ডছ প্ৰপ'জ টু ডু অন উৰুকা নাইট তাৰপিছত এইটো কি হ'ব এনচাৰটো কি হ'ব দে প্ৰপ'জ ডেট মহেন শ্বুড লিড দেম ইন এন উৰুকা নাইট এইটো চি নম্বৰটো হ'ব ঠিক আছে মহেনক প্ৰপ'জ কৰিছিলে উৰুকা নাইটৰ এডভেঞ্চাৰটো লিড কৰিবলৈ তাৰপিছত চোৱা ডি নম্বৰ কুৱেশ্যনটো কি আছে চোৱা ডি নম্বৰ কুৱেশ্যনটো আছে হোৱাট ৱাজ দ্য এজ অল্ড কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু ঠিক আছে সিহঁতে মানে কি কৰিব বিচাৰিছিল সেইটো চোৱা ডি নম্বৰ এনচাৰটো চোৱা কি কৰিছিলে সিহঁতে স্পেণ্ডিং দ্য উৰুকা নাইট স্পেণ্ডিং ডেটো কি উৰুকা নাইট ইন দ্য ভেলাঘৰ ফিষ্টিং হাউচ HOUSE হাউচ এণ্ড পিকিং ভেজিটেবলছ ৱেন এভৰি ওৱান ইজ এছলিপ ইজ দ্য এজ অল্ড কাষ্টম ডেট মহেন ৰেফাৰ্ছ টু ঠিক আছে এইটো ইয়াতে শেষ তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা ই নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা মই এ কৰিলোঁ বি কৰিলোঁ চি কৰিলোঁ ডি কৰিলোঁ আহিলোঁ ই নম্বৰ কি আছে হোৱাট ৱাজ মহেন্স ৰিয়েকশ্যন টু দেয়াৰ প্ৰপ'জেল আৰু মহেনে কি ৰিয়েকশ্যন দিছিল সিহঁতৰ প্ৰপ'জেলটো লৈ চোৱা ই নম্বৰটো কি হ'ব এইটো হ'ব মহেন জাম্পড আপ এক্সাইটলি এণ্ড লুকড এট হিজ ফ্ৰেণ্ড উইথ এন এয়াৰ অফ অথৰিটি ঠিক আছে এইটো ইয়াতে শেষ তাৰপিছত নেক্সট আহিল এইটো বুজি পাইছে না ছাত্ৰছাত্ৰীসকল
এতিয়া নেক্সট কুৱেশ্যন আহিল এফ নম্বৰ কুৱেশ্যনটো কি কৈছে হোৱাট ডিড দ্য বয়েজ ডু আফটাৰ দ্য ফিষ্ট এতিয়া চোৱা এফ নম্বৰটো কি হ'ব when everyone left the boys stayed behind handling around the big fair at midnight they walked quietly to Shantiram's house to steal 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 vegetables from his field ঠিক আছে এইটো ইয়াতে শেষ তাৰপিছত জি নম্বৰটো চোৱা জি নম্বৰ কুৱেশ্যনটো কি হ'ব হু ৱাজ শান্তিৰাম জি নম্বৰটো কি হ'ব হু ৱাজ শান্তিৰাম কোন আছিলে এইটো চোৱা শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন পাইছোঁ নহয় আমি কিতাপতে পাইছিলোঁ নহয় এণ্ড ফাৰ্মিং ইজ হিজ হবি হিজ গাৰ্ডেন ৱাজ ফুল অফ কেবেজেছ ব্ৰিঞ্জেছ কেৰটছ এণ্ড আদাৰ ছিজনেল ভেজিটেবলছ ঠিক আছে এইটো ইয়াতে শেষ এই কুৱেশ্যনটো হোৱা শান্তিৰাম এইটো আমি কিতাপতো পাইছিলোঁ এইটো মই দাগ মাৰি দিছোঁ চোৱা এয়া দাগ মাৰি ৰাখিছোঁ এইটো হৈছে শান্তিৰাম মই কৈছিলোঁ নহয় শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন এণ্ড ফাৰ্মিং এণ্ড হিজ হবি হিজ গাৰ্ডেন এইটো ইয়াৰ পৰা এইখিনি লিখি দিলেও হ'ব বুজি পাইছে ছাত্ৰীসকল এতিয়া নেক্সট চোৱা নেক্সট কুৱেশ্যনটো কি আছে যি এতিয়া আহিল এইচ নম্বৰৰ এনচাৰটো চোৱা কৈছে কি হোৱাই ৱাজ শান্তিৰাম চিটিং ৰাফ্ট ইন এ ব্লেক ব্লেংকেট মানে কি কাৰণে শান্তিৰামে ব্লেক কালাৰৰ ব্লেংকেটটো মেৰিয়াই পেলাই বহি আছিল হুৱেৰ ৱাজ শান্তিৰাম চিটিং আৰু ক'ত বহি আছিল ঠিক আছে বুজি পাইছে ছাত্ৰীসকল তো এনচাৰটো কি হ'ব ইট ৱাজ উৰুকা নাইট এণ্ড শান্তিৰাম ৱাজ এৱাৰ অফ উৰুকা নাইট এডভেঞ্চাৰ্ছ হি গেছড ডেট ছামথিং মাইট হেভ হেপেন ডেট নাইট হি অ'ৰ এ ব্লেক হিপ এণ্ড ছেট ইন দ্য মিডিল অফ হিজ গাৰ্ডেন মানে শান্তিৰামে আগৰ পৰাই জানিছিল যে উৰুকা নাইটত কি হয় এডভেঞ্চাৰ হয় আৰু এনেকুৱা মানুহে আহে বস্তু চুৰি কৰিবলৈ সেইকাৰণে শান্তিৰামে কি কৰিছিল মানে মিডিল অফ হিজ গাৰ্ডেন তেওঁ ছেট ইন দ্য মিডিল অফ হিজ গাৰ্ডেন তেওঁ গাৰ্ডেনৰ মাজভাগত বহি আছিল বুজি পাইছে ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি গৈ আছা এতিয়া নেক্সটটো চোৱা কি আছে আই নম্বৰ কুৱেশ্যনটো চোৱা কি আছে মই কিন্তু তোমালোকক ইংলিছৰ লগে লগে অসমীয়াটো যিমান পাৰোঁ বুজাই দিব চেষ্টা কৰিছোঁ যাতে তোমালোকে এনচাৰখিনি মনত ৰাখিব পাৰা কোন প্ৰশ্নটোৰ মানে কি কৈছে কোন প্ৰশ্নটোৰ উত্তৰটো কোনটো লিখিবা এইটো তোমালোকে বুজি ভালকৈ পঢ়িবা ঠিক আছে ছাত্ৰীসকল এতিয়া আই নম্বৰটো চোৱা আই নম্বৰটো কি কৈছে হোৱাট ৱাজ দ্য ব্লেক হিপ অফ গাৰ্বেজ ডেট মহেন ন'টিছ ঠিক আছে মহেনে মানে কি ন'টিছ কৰিলে এইটো চোৱা কি হ'ব দ্য ব্লেক হিপ অফ গাৰ্বেজ ডেট মহিন ন'টিছড ৱাজ শান্তিৰাম হু ৱাজ ছিটিং ইন হিজ গাৰ্ডেন আৰু দেখিলে যে এইটো হ'ল কোন শান্তিৰাম ঠিক আছে এইটো কোনো জাবৰ জোঁথৰ নাই এইটো কোন মানে শান্তিৰামে ভিতৰত বহি আছিল ঠিক আছে তাৰপিছত নেক্সটটো চোৱা যে নম্বৰ কি আছে হোৱাট মেড দ্য নাইট এপিয়াৰ মোৰ হাণ্টিং ঠিক আছে নাইট এপিয়াৰ মোৰ হাণ্টিং যে নম্বৰটো কি হ'ব ইট ৱাজ মিড নাইট এণ্ড ইট ৱাজ ভেৰি চাইলেণ্ট অন এ কোল্ড January night. The nightjar, a small species of owl, was scratching early at regular intervals. It made the atmosphere all the more haunting. আৰু সেইটো শিকাৰ কৰাৰ সময় থাকে নহয় চিকাৰ কৰিবলৈ যে ইমান বেছি ৰাতি তেনেকুৱা ফেঁচাবিলাকৰ মাতি আছিল সেইটো সময়তে কি কৰিছিল সিহঁতে চুৰি কৰিবলৈ ওলাইছিল ঠিক আছে এতিয়া কে নম্বৰটো চোৱা কে নম্বৰ প্ৰশ্নটো কৈছে হোৱাই ডিড দ্য বয়েজ ৰান এৱে ফ্ৰম দ্য গাৰ্ডেন কিয় সিহঁতে গাৰ্ডেনৰ পৰা দৌৰিছিল কিয় দৌৰিছিল কে নম্বৰ এনচাৰটো কিয় দৌৰিছিল সিহঁতে কাৰণ শান্তিৰামেতো ব্লেক কালাৰৰ ব্লেংকেট ৰেপ কৰি মানে মেৰিয়াই পেলাই বহি আছিল সেইটো চাই পেলাই সিহঁতে ভাবিছে গ'ষ্ট ভূত আহিছে সেইটো কাৰণে সিহঁতে দৌৰিছিল হয়নে নাই সেইটো কাৰণে এতিয়া আমি সেইটো পঢ়িম এনচাৰটো ইংলিছত কেনেকৈ লিখিম চা The boys saw a black heap of garbage right in the middle of the rows of vegetables, which soon came alive and dashed towards them speedily and in fear the boys ran away from the garden আৰু কি কৰিলে ভাৰতে পূৰা সিহঁতে যেতিয়া দেখিলে শান্তিৰামক যে সিহঁতে ভেজিটেবলৰ মিডিল ৰ'বিলাকত কোনোবা এজন এনেকৈ বহি আছে তেতিয়া সিহঁতে ভাবিলে ভূত আহিছে এইটো বুলি সিহঁতে দৌৰ মাৰিলে বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল কিমান ইণ্টাৰেষ্টিং ন ষ্টৰিটো
তাৰপিছত এলটো চোৱা এল নম্বৰ কি কৈছে হোৱাট হেপেন হোৱেন দ্য বয়েজ ৱেৰ এবাউট টু পিক দ্য ভেজিটেবলছ ঠিক আছে মানে কি হৈছিল যেতিয়া সিহঁতে ভেজিটেবলছটো তুলিব গৈছিল এইটো হ'ব চোৱা এনচাৰটো এইটো হ'ব The boys stretched their hands to pick the vegetables and suddenly the black sheep jerked up মানে লৰি উঠিছিল নহয় and dashed towards them with great speed great speed the boys became frightened and ran away from the place এইটো ইমানখিনি ইয়াতে তাৰপিছত এম নম্বৰটো চোৱা কি আছে এম নম্বৰ প্ৰশ্নটো হৈছে হু ডিড দ্য বয়েজ থিংক হেড চেষ্ট দেম ঠিক আছে এইটো কি হ'ব দ্য বয়েজ থট ডেট দে ৱেৰ চেষ্ট বাই দ্য ঘোষ্ট বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ এনচাৰসমূহ বুজি পাইছা ইয়াত আছে এল নম্বৰ আৰু ইয়াত আছে এম নম্বৰ নেক্সট এইটো চোৱা কি দিছে 2 নম্বৰ প্ৰশ্নটো চোৱা আমি কি কৰিব লাগে মানে ষ্টৰীৰ পৰা কেইটামান আমাক ষ্টেটমেণ্ট দিছে 5টা ষ্টেটমেণ্ট ঠিক আছে চোৱা ষ্টৰীৰ পৰা আমাক কি কৰিছে 5টা ষ্টেটমেণ্ট দিছে এ বি চি তাৰপিছত ইয়াত চোৱা ডি আৰু ই কি কৰিছে আমাক 5টা ষ্টেটমেণ্ট দিছে এই ষ্টেটমেণ্টসমূহ আমি মানে ৰিএৰেঞ্জ কৰি লিখিব লাগে কোন ঘটনাটোৰ পিছত কোন ঘটনাটো হৈছিল ঠিক আছে মইতো ষ্টৰীটো তোমালোকক পঢ়াই দিছোঁ এইটো চোৱা Arrange the sentence in the proper sequence and then read the lesson to check your answer. ঠিক আছে প্ৰথম স্টেটমেণ্টটো কি আছে মহেন saw something like a black heap of garbage in the middle of the garden এক নম্বৰটো কৈছে 2 নম্বৰটো মানে মহনে কি দেখিছিল যে গাৰ্বেজৰ নিচিনা মানে কিবা এটা মিডিল অফ দা মানে গাৰ্ডেনৰ মাজভাগত আছে ঠিক আছে বি নম্বৰটো চোৱা শান্তিৰাম ৰেন টুৱাৰ্ডছ দ্য বয়েজ when the boys were about to pick the vegetables ঠিক আছে শান্তিৰামে কি মানে দৌৰি আহিছে শান্তিৰামক চাই মানে বয়েজবিলাকে দৌৰি গৈছিল নেকি পিক ভেজিটেবলবিলাক হেৰি কৰিবলৈ শান্তিৰাম ৰেন টুৱাৰ্ডছ দ্য বয়েজ when the boys were about মানে শান্তিৰামে দৌৰি আহিছিল নে যেতিয়া ল'ৰাবিলাকে বস্তুবিলাক উঠাব ধৰিছিল ভেজিটেবলছবিলাক চি নম্বৰটো আছে চোৱা সঞ্জু নান্ডু ৰিংকু ৰোমন এণ্ড মোহেন প্লেণ্ড এ এডভেঞ্চাৰ অন উৰুকানেট তো প্ৰথমে কি কৰিছিল প্ৰথমে এটা সিহঁতে চাৰিজনে মিলি এডভেঞ্চাৰৰ এটা প্লেনিং বনাইছিল প্লেনিং বনাই তাৰপিছতে প্লেনিংটো ছাকচেছ কৰিব গৈছিল হয়নে নাই তো সেইকাৰণে প্ৰথম কি হ'ব ৰিএৰেঞ্জ কৰোঁতে মই নম্বৰ দি দিছোঁ কোনটোৰ পিছত কোন ষ্টেটমেণ্টটো হ'ব ঠিক আছে প্ৰথম 1 নম্বৰত এইটো হ'ব চি তাৰপিছত 2 নম্বৰত এইটো হ'ব যে জাষ্ট পাষ্ট মিডনাইট দ্য 5 বয়েজ এহেড টুৱাৰ্ডছ শান্তিৰামছ ভেজিটেবল গাৰ্ডেন ঠিক আছে সিহঁতে পিছত শান্তিৰামৰ ভেজিটেবল গাৰ্ডেনত গ'লে তাৰপিছত 3 নম্বৰ কোন ঘটনাটো হ'ব 3 নম্বৰত হ'ব এইটো মহেন চ চামথিং লাইক এ ব্লেক হিপ সিহঁতে এটা মানুহ এনেকৈ গাৰ্বেজৰ নিচিনা সিহঁতে দেখিছিল ঠিক আছে 4 নম্বৰত এইটো শান্তিৰামে পিছত দৌৰিছিল সিহঁতক যেতিয়া বস্তুখিনি উঠাব লৈছিল এতিয়া এইটো 4 নম্বৰ হ'ব আৰু 5 নম্বৰত এইটো হ'ব ঠিক আছে বুজি পাইছে এইটো 5 নম্বৰত হ'ব ঠিক আছে ছাত্ৰীসকল এতিয়া চোৱা 3 নম্বৰটো কি দিছে চোৱা 3 নম্বৰটো তোমালোকক এইটো অংশৰ লগত এইটো অংশ মিলাব লাগে তো কোনটোৰ লগত কোনটো হ'ব মই এইটো মিলাই দিছোঁ উৰুকা শান্তিৰাম সঞ্জু নান্টু ৰিংকু এণ্ড ৰোমেন মহেন্দ্ৰ নাইটজাৰ নংগলা আৰু ইয়াত চোৱা কি দিছে দ্য 4 ফ্ৰেণ্ডছ অফ মহেন্দ্ৰ স্মেল স্পেচিছ অফ আৱেল দ্য লিডাৰ অফ দ্য এডভেঞ্চাৰ অন উৰুকা নাইট এ ৰিটায়াৰ্ড আৰ্মি মেন হু ৱাজ ইণ্টাৰেষ্টেড ইন ফাৰ্মিং এ বাম্বু গেট দ্য এনুৱেল ফিষ্ট এহেড মাঘ বিহু ঠিক আছে তো প্ৰথমটো উৰুকা মানে কি হয় এইটো দ্য এনুৱেল ফিষ্ট এহেড এ মাঘ বিহু সেইকাৰণে একৰ এ নম্বৰ লগত 6 নম্বৰটো হ'ব মানে এইটো হ'ব ঠিক আছে বি নম্বৰটো শান্তিৰাম কোন আছিল এজন ৰিটায়াৰ্ড আৰ্মি তো এইটো 4 নম্বৰ অপশ্যনটোত আছে এই ৰিটায়াৰ্ড আৰ্মি মেন হু ৱাজ ইণ্টাৰেষ্টেড ইন ফাৰ্মিং তো শান্তিৰামৰ লগত এইটো মিল খাব ঠিক আছে তোমালোকে লাগিলে এনেকৈ মিলাই দিব পাৰা কিন্তু এতিয়া এই তোমালোকে তেতিয়া ওপৰৰ ক্লাছত উঠিছে এনেকৈ মিলাব নালাগে যিটোৰ লগত যিটো এনচাৰটো হ'ব চিধাকৈ এনেকৈ দাগ মাৰি সেই এনচাৰটোহে লিখি দিব লাগে মই জাষ্ট এনে বুজাবৰ কাৰণে নম্বৰটো দিছোঁ কিন্তু তোমালোকে বহীত ধৰা লিখিলা নহয় উৰুকাৰ লগত এই পুৰা লাইনটো তোমালোকে লিখি দিবা
ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল। নেক্সট আছে কি মহেন্দ্ৰ, মহেন্দ্ৰৰ লগত কোনটো হ'ব 3 নম্বৰটো। দা নাইটজাৰৰ লগত কোনটো হ'ব 2 নম্বৰটো। তাৰপিছত নংগলাৰ লগত কোনটো হ'ব 5 নম্বৰটো, এইটো হ'ব নংগলা। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল। এইটো ধুনীয়াকৈ তোমালোকে ৰিএৰেঞ্জ কৰি ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, এতিয়া নেক্সট চোৱা 4 নম্বৰটো কি আছে। এতিয়া আমি চোৱা 4 নম্বৰটো এইটো আছে। 4 নম্বৰটো মই ধুনীয়াকৈ কোনটোৰ লগত কোনটো হ'ব এইটো মই মিলাই দিছোঁ। ঠিক আছে, তোমালোকে এইটো এনেকৈ মিলাই পেলাই ল'বা, কোনটোৰ লগত কোনটো হ'ব এইটো ধুনীয়াকৈ লিখি ল'বা মিলাই পেলাই। নেক্সট আহা চাওঁ আমি পিছৰ পৃষ্ঠাত কি আছে। নেক্সট এই কুৱেশ্যনটো চোৱা, এইটো তোমালোকৰ আহিব পাৰে। ৰিড দ্য লেচনছ ওৱান্স এগেইন এণ্ড ৰাইট ইন দ্য বক্স দ্য নেমছ অফ person people who said the lines given below in which paragraph does each sentence occur। ঠিক আছে, মানে এই লাইনবিলাক যে দিছে এইটো কোনে কৈছিলে। ঠিক আছে, এই লাইনটো কোনে কৈছিলে আৰু কোনটো প্ৰেগাপত দিছে সেইটো কৰিব লাগে। অ'হ য়েছ, ইট ইজ আৱাৰ এজ অল্ড কাষ্টম, এইটো মহেনে কৈছিলে আৰু এইটো পেৰা 3 মানে 3 নম্বৰ প্ৰেগাপত আছে। উই উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ, এইটো কোনে কৈছিলে ছেট সঞ্জু, সঞ্জুৱে কৈছিল। আৰু এই বাক্যটো তোমালোকে পেৰা নম্বৰ 2 নম্বৰ প্ৰেগাপত পাবা। ঠিক আছে ছাত্ৰীসকল, বুজি পাইছানে। 3 নম্বৰ কথাটো আছে কি হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন, এইটো কোনে কৈছিল মহেনে কৈছিল। আৰু এইটো 5 নম্বৰ পেৰাত আছে, পেৰা 5। তাৰপিছত আছে নেভাৰ মাইণ্ড উই উইল কেৰি এজ মাছ এজ পচিবল ইন ইচ হেণ্ড, এইটো কোনে কৈছিল মহেনে কৈছিল, পেৰা 5ত আছে। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল। এতিয়া 6 নম্বৰটো অলপ গ্ৰামাৰ আছে, ইয়াত চোৱাচোন 6 নম্বৰটো কি কৈছে লেটছ লাৰ্ণ চাম গ্ৰামাৰ। ৰিড দ্য ফলোইং 2 sentences উই উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ, এইটোক আমি এনেকৈ লিখিব পাৰোঁ। উইলটো শ্বৰ্ট ফৰ্মত এনেকৈ লিখে। ঠিক আছে, তো এই কথাটো ইয়াতে দিছে নোট দ্য ফলোইং। চোৱা উই কেন ৰাইট উই উইল, এই উই উইল কথাটো আমি এনেকৈ লিখিব পাৰোঁ। আইটো উঠি পেলাই ওপৰত এটা কি হয় ঊৰ্ধ্বকমা হৈ যায়। ঠিক আছে, এইটো এনেকৈ আমি লিখিব পাৰোঁ। উই উইল এইটো নিলিখি একেলগে এইটো নিলিখি এইটো শ্বৰ্ট ফৰ্মত আমি এনেকৈ লিখিম। ঠিক আছে, এইটো আমি এনেকৈ লিখিম। এইটোৱেই তোমালোকে ইয়াত চেণ্টেঞ্চবিলাক কমপ্লিট কৰিব লাগিব। চোৱা কি দিছে নাও ৰিৰাইট দ্য ফলোইং চেণ্টেঞ্চ ইউজিং দ্য শ্বৰ্ট ফৰ্ম অফ উইল। এতিয়া ইয়াত চোৱা মহেন ছেড উই উইল মেক এ ভেলাঘৰ, এতিয়া এই উই উইলটো আমি কেনেকৈ লিখিব পাৰিম, এইটো শ্বৰ্ট ফৰ্মত লিখিব পাৰিম। বুজিছানে ছাত্ৰ ছাত্ৰীসকল, এইটোৱে কৰিব দিছে। মই এনচাৰখিনি ধুনীয়াকৈ কৰি দিছোঁ। চোৱা ইয়াত কি হ'ব এনেকৈ লিখিব মহেন ছেড উই উইল, এনেকৈ উই এই ওপৰত কমা দি দিবা উই উইল মেক এ ভেলাঘৰ। ঠিক আছে, 2 নম্বৰটো এনেকৈ দে উইল। চোৱা 2 নম্বৰটো দে উইল আছে নহয়, এই দে উইলটো এনেকৈ আমি শ্বৰ্ট ফৰ্মত লিখিব পাৰোঁ এইটো। ঠিক আছে, দে উইল স্পেণ্ড দ্য নাইট ইন দ্য ভেলাঘৰ। 3 নম্বৰটো সঞ্জু থট ৱেন এভৰিৱান ইজ এছলিপ আই উইল, এইটো কি হ'ব আই উইল। ঠিক আছে, এইটো চোৱা ইয়াত 3 নম্বৰটো চোৱা, ইয়াত 3 নম্বৰটোত কেনেকৈ আই উইল দিছে। এই আই উইলটো শ্বৰ্ট ফৰ্মত কি হ'ব এইটো আই উইল। তাৰপিছত 4 নম্বৰটো মহেন ছেড উই উইল হেল্প ইচ আদাৰ টু কুক, দেখিছেনে ওপৰত এনেকৈ এটা কমা হ'ল। উই লিখি এইটো অলপ গেপ দিব লাগে, মোৰ মিলি গৈছে। উই লিখি এনেকৈ উইল তোমালোকে কিতাপৰ নিচিনা চাই এইটো লিখি দিবা দে উইল, এইটো এনেকৈ হ'ব। দেটো 5 নম্বৰটো কি আছে চোৱা দে উইল হেভ এন উৰুকা এডভেঞ্চাৰ, এইটো এনেকৈ হ'ব দে উইল হেভ এন উৰুকা এডভেঞ্চাৰ। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বুজি পাইছানে ধুনীয়াকৈ। তোমালোকে এনেকৈ 6 নম্বৰটো এনেকৈ ধুনীয়াকৈ কমপ্লিট কৰিবা। এতিয়া নেক্সট আহাচোন, আৰু কিছুমান গ্ৰামাৰ আছে সেইখিনি আমি চাওঁ কি আছে। এইটো পেজ নাম্বাৰ 24ৰ যিখিনি আছে সেইটো কৰি দিলোঁ। ঠিক আছে, এইটো পেজ নাম্বাৰ কিমান 24, এইটো পেজ নাম্বাৰ হৈছে পেজ নম্বৰ এইটো 24ত আছে। এতিয়া মই পেজ নম্বৰ 25টো কৰাই দিম। 5ত কি আছে এইটো চোৱা, পেজ নম্বৰ 25ত কিছুমান গ্ৰামাৰ আছে এই তলত। এই পেজ নম্বৰ 5ৰো এইবিলাক পঢ়ি পেলাই তোমালোকে ইয়াত মানে এনেকৈ উইল ক'ত বহাব লাগে, উইল নটক শ্বৰ্ট ফৰ্মত এনেকৈ ওণ্ট লিখিব পাৰি, ডিড নটটোক শ্বৰ্ট ফৰ্মত এনেকৈ ডিডেণ্ট লিখিব পাৰি। দেখিছানে কেনেকৈ আমি এইবিলাক শ্বৰ্ট ফৰ্মবিলাক লিখিব পাৰোঁ, এইবিলাক কিন্তু তোমালোকে শিকিব লাগিব। এতিয়া ইয়াত আমি তলত এইবিলাক ব্যৱহাৰ কৰিম। ঠিক আছে, ইয়াত চোৱা 1 নম্বৰ প্ৰশ্নটো আছে মহিন কল্ড হিজ ফ্ৰেণ্ডছ টু হিজ হাউচ, তো এইটো প্ৰশ্নটো কি হ'ব কেনেকৈ হ'ব মহেন উইল, এইটো চোৱা এনেকৈ হ'ব মহেন উইল কল হিজ ফ্ৰেণ্ডছ টু হিজ হাউচ। 2 নম্বৰটো কি আছে চোৱা, 2 নম্বৰ কুৱেশ্যনটো আছে মহেন জাম্পড আপ ইন জয়, এনচাৰটো এনেকৈ হ'ব মহেন উইল জাম্পড আপ ইন জয়। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা কি আছে দে ডিচাইডেড টু চেলিব্ৰেট উৰুকা টুগেডাৰ, তো এইটো আমি কি কৰিম, এইটো কেনেকৈ আমি হেৰি কৰিম। কুৱেশ্যনত কিন্তু দিছে যে ফিউচাৰ টাইমছত নিব লাগে।
ফিউচাৰত নিব লাগিব আমাৰ বাক্যবিলাক। আৰু যেতিয়া আমি ফিউচাৰত নিওঁ তেতিয়া কিন্তু আমি উইল নহ'লে শ্বেল ব্যৱহাৰ কৰোঁ। বুজি পাইছা? যেতিয়া আমি ফিউচাৰ টেন্সত নিম তেতিয়া উইল নহ'লে শ্বেল ব্যৱহাৰ কৰোঁ। প্ৰশ্নটো কৈছে নাও চেক ইয়ৰ গ্ৰামাৰ, ৰিৰাইট দিছ চেণ্টেন্সেছ বাই চেঞ্জিং দ্য আণ্ডাৰলাইন ভাৰ্ব। এই ভাৰ্ববিলাক চেঞ্জ কৰিব লাগিব আৰু টু এক্সপ্ৰেছ ফিউচাৰ টাইম, আৰু কথাবিলাক এক্সপ্ৰেছ কৰিব লাগিব যাতেবিলাক ফিউচাৰ টাইমত হ'ব লগা কথা। ঠিক আছে, সেইকাৰণে মই উইল ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত যে ই ডি লগোৱা আছে এইটো মানে কামবিলাক হৈ গৈছে, অতীত কালত এইবিলাক হৈ গৈছে। এতিয়া যদি এইবিলাক আমি ভৱিষ্যত কাল মানে ফিউচাৰ টেন্সত লিখোঁ তেতিয়া কেনেকৈ লিখিম সেইটো মই ইয়াত ধুনীয়াকৈ সমাধান কৰি দিছোঁ। 3 নম্বৰটো এনেকৈ হ'ব দে উইল ডিচাইড টু চেলিব্ৰেট উৰুকা টুগেদাৰ। 4 নম্বৰটো হ'ব দে উইল প্লেন টু হোল্ড দ্য ফিষ্ট ইন মহেন্স হাউচ। তাৰপিছত 5 নম্বৰটো কি আছে? 5 নম্বৰটো আছে ৱেন টু পিক ভেজিটেবলছ ফ্ৰম শান্তিৰামছ গাৰ্ডেন। তো 5 নম্বৰটো এনেকৈ হ'ব উই উইল গ' টু পিক ভেজিটেবলছ ফ্ৰম শান্তিৰামছ গাৰ্ডেন। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা। এনচাৰখিনি তোমালোকে খুব ধুনীয়াকৈ লিখি ল'বা। আশা কৰিছোঁ তোমালোকে খুব এই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা। আৰু যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকৰ কাৰণে কষ্ট কৰি পঢ়াওঁ, যদি ভাল লাগে ভিডিঅ'সমূহ এটা লাইক কৰি দিবা, তেতিয়া মোৰো মনটো ভাল লাগিব। ঠিক আছে, আকৌ অহা নেক্সট ভিডিঅ'ত লগ পাম। এইটো তোমালোকৰ দেহ যাতে সুস্থ থাকে, ভালে থাকে সেইটো কামনা কৰিলোঁ।